নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জুন। কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। 20 জুনত সোমাব PM কিষাণৰ ৰেচন কিস্তিত 2000 কোটি টকা। এতিয়াই কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, নহ'লে একাউণ্টত টকা নাপাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ তালিকাত নাম থাকিলে 3000 টকাৰ পৰিৱৰ্তে 9000 টকা পুনৰ সোমাব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব সকলোৰে বেংক একাউণ্টত। এই মাত্ৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আত্মগত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব কেইবাবিধ নতুন সামগ্ৰী, চেনি দালি নিমখ, লগতে লাভ কৰিব মিঠাতেল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PMUY চৰকাৰী গৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMUYৰ অধীনত চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেন্তে ভাল খবৰ, সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰি দিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিব অবিশ্বাস্য 16,810টা নতুন পকী ঘৰত। আৰু দ্ৰুতগতিত চলিব ঘৰ নিৰ্মাণৰ কাম কাজ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰতো আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি। আনহাতে অনুমোদনৰ বাবে এতিয়া সাজু হৈ আছে চৰকাৰৰ হাতত আন এক বিশেষ তালিকা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, সেই চৰকাৰী ঘৰৰ জিঅ'ৰিং কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। সেইসকলে হিতাধিকাৰীৰ বাবে চৰকাৰে নতুন এখন তালিকা প্ৰস্তুত কৰি থৈ দিছে আৰু অতি শীঘ্ৰে বাজেট ঘোষণা কৰাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী ঘৰ টকা সোমাই যাব। 7,344টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰীৰ পকী ঘৰ। 15 টকাই হিতাধিকাৰীৰ একাউণ্টলৈ যাব ঘৰ নিৰ্মাণ আঁচনিৰ ধনৰাশি। চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছেনে। যদি আপুনি PMUYৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, তেনে ক্ষেত্ৰত এবাৰ তালিকাত চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা সোমাই যাব। যিসকল হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, নতুনকৈ কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া এটা কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে বিগ ব্ৰেকিং আহি পৰিছে। 20 জুনত সোমাব PM কিষাণৰ 23 নং কিস্তিৰ ধনৰাশি। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট, অন্যথা PM কিষাণৰ 23 নং কিস্তিৰ টকা ৰিলিজ কৰি দিলেও আপোনালোকৰ বেংক একাউণ্টত নোসোমাব। আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহ'ব ধনৰাশি। টুইট যোগে ঘোষণা কৰিছে কৃষকৰ বাবে। হয়, টুইট যোগে কেইবাটাও প্ৰতিষেধক গ্ৰহণ কৰিছে। যদি PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, আপুনি KYC কৰিছেনে? যদি আপুনি কৰা নাই, অতি শীঘ্ৰে CSC চেণ্টাৰত গৈ KYC আপডেট কৰাই লৈ লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত 20 জুনত PM কিষাণৰ টকা নাপাব। কেৱল এয়াই নহয়, যদি আপুনি লেণ্ড চেডিং কৰা নাই, মাটিৰ নথি পত্ৰৰ কিবা সমস্যা হৈ আছে, অতি শীঘ্ৰে এগ্ৰিকালচাৰ অফিচত গৈ আপুনি সমাধান কৰি লৈ ল'ব লাগিব। নম্বৰ 3, আপোনাৰ বেংক একাউণ্টৰ সৈতে DBT লিংক অন হৈ আছে নে নাই, কিয়নো কোটি কোটি কৃষকৰ একাউণ্টত DBTৰ মাধ্যমযোগে চৰকাৰে PM কিষাণৰ 23 নং কিস্তিৰ 2000 টকা ৰিলিজ কৰিব। যদি PM কিষাণৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, এইকেইটা গুৰুত্বপূৰ্ণ কাম আপুনি কৰাই ৰাখক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ আহি গ'ল ভাল খবৰ। চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ পৰা অৰুণোদয় আঁচনিলৈকে নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি আৰু জীৱন প্ৰণালীলৈকে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী আঁচনিক লৈ কোনো চিন্তা কৰিব নালাগে। আগষ্ট মাহৰ পৰা একাউণ্টে সোমাব চৰকাৰী ধন। আগষ্ট মাহৰ পৰা পাব ৰেচনৰ সামগ্ৰী। হয়, আগষ্ট মাহৰ পৰা সকলো সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। দালি, চেনি, নিমখ সকলোৱে পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। ৰেচন কাৰ্ড থাকিলে একেবিধ সামগ্ৰী আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আগতে
100 টকা দিব লাগিছিল, কিন্তু এতিয়া আপুনি 1 টকা দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এইকেইবিধ সামগ্ৰী। লগতে আগষ্ট মাহৰ পৰা মিঠাতেল আৰু চাহপাতত দিয়াৰ কথা আছে ৰেচন কাৰ্ড থাকিলে। প্ৰতিশ্ৰুতি মতে প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, কিন্তু ৰেচন কাৰ্ড থাকিলে আপুনি 1 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰতে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, নহ'লে তালিকাত নাম থকা সত্ত্বেও আপুনি কিন্তু ৰেচনৰ সামগ্ৰীৰ পৰা বঞ্চিত হ'ব। নম্বৰ 1, আপুনি EKYC কৰিব লাগিব। যদি আপুনি আগতে ৰেচন কাৰ্ডৰ EKYC কৰাই থৈছে তেনে ক্ষেত্ৰত পুনৰ কৰিব নালাগে। যিসকল হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'বলগীয়া বাকী আছে অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰাই লৈ লওক, অন্যথা পিছত কিন্তু কৰিব নোৱাৰিব। জুলাইতে বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট আৰু 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। আই মাতৃসকলে লাভ কৰিব আগষ্ট মাহৰ পৰা প্ৰতি মাহে ধনৰাশি। নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰসকলে পাব ধনৰাশি। 2-3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত 2 পৰা 3 আগষ্টৰ ভিতৰতে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত টকা লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা ৰিলিজ কৰা হ'ব বেংক একাউণ্টত। শ্বহীদ কুশল কবলৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাই দিয়া হ'ব। দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকা সোমাই দিয়া হ'ব। বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাই দিয়া হ'ব। দিব্যাংগ আঁচনিৰ টকা সোমাই দিয়া হ'ব। এটা নহয়, দুটা নহয়, 7টাকৈ আঁচনিৰ টকা সোমাই দিয়া হ'ব আপোনালোকৰ বেংক একাউণ্টত। আগষ্ট মাহৰ পৰাই প্ৰতিখন আঁচনিৰ ধন লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয়, দুটা নহয়, কেইবাটাও বৃহৎ ঘোষণা কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰায় 15 বছৰৰ পাছত ৰাজ্যজুৰি হ'ব লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। লোকপিয়লৰ মাজতে আপুনি কি কি নথি পত্ৰ সাজু কৰিব লাগিব আৰু কি কি নথি পত্ৰ আপুনি শ্ব' কৰিব লাগিব আগতীয়াকৈ জানি ৰাখক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল। 2011 চনত হৈছিল দেশত লোকপিয়ল আৰু EAC পৰ্টেল যোগে নাগৰিকে নিজে তথ্য দাখিল কৰিব পাৰিব। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে প্ৰায় 85,000 গণনাকাৰী বিষয়া। লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য। দেশৰ জনসংখ্যা জানিবলৈ কৰা হয় লোকপিয়ল। কিমান মানুহ গাঁৱত আছে আৰু কিমান মানুহ চহৰত থাকে সেয়া বুজিবলৈ কৰা হয় লোকপিয়ল। শিক্ষা, চিকিৎসা, ৰাস্তা আদি পৰিকল্পনা কৰিবলৈ আৰু চৰকাৰী আঁচনিত ক'ত বেছি প্ৰয়োজন সেয়া নিৰ্ধাৰণ কৰিবলৈ, চাকৰি, অৰ্থনৈতিক উন্নয়ন আদি বিভিন্ন কাৰণৰ বাবে কৰা হয় এই জনগণনা। ভাৰতত সাধাৰণতে 10 বছৰৰ পাছত এইবাৰ হয় লোকপিয়ল, কিন্তু প্ৰায় 15 বছৰৰ পাছত এইবাৰ ৰাজ্যজুৰি হ'ব লোকপিয়ল। প্ৰায় 15 বছৰৰ পাছতে লোকপিয়লক লৈ যদি জনতাৰ কিবা ক'ব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। লোকপিয়লৰ মাজতে কি কি নথি পত্ৰ আপুনি সাজু কৰি ৰাখিব লাগিব? নম্বৰ 1 আধাৰ কাৰ্ড, নম্বৰ 2 ভোটাৰ কাৰ্ড, নম্বৰ 3 পান কাৰ্ড, নম্বৰ 4 বাৰ্থ চাৰ্টিফিকেট বা জন্মৰ প্ৰমাণপত্ৰ। ইয়াৰে যিকোনো কেইখনমান নথি পত্ৰ আপুনি সাজু কৰি ৰাখি দিব। যদি আপুনি মেট্ৰিক পাছ কৰিছে SSLCৰ মাৰ্কশ্বিট লগতে SSLCৰ এডমিট কাৰ্ড সাজু কৰি ৰাখিব। আপুনি কেইবাখন নথি পত্ৰ সাজু কৰিব লাগিব আৰু কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব নিশ্চয় যেতিয়া চৰকাৰৰ ফালৰ পৰা আপডেটটো দি দিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অচিনাকি ব্যক্তিৰ বিৰুদ্ধে একশ্যন মোডত নামিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পদপথৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ। সম্পূৰ্ণ তথ্য নাথাকিলে পদপথত দিব নোৱাৰিব দোকান আৰু উচ্চত হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান, যাব লাগিব জেললৈ। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথত চলিব প্ৰশাসনৰ জৰীপ আৰু গুৱাহাটীৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে অচিনাকি ব্যক্তিৰ প্ৰতিষ্ঠান আৰু বিভিন্ন মহলৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'ব একশ্যন। অচিনাকি ব্যক্তিৰ বিৰুদ্ধে একশ্যনত নামিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নীলকণ্ঠ শিৱদৌলৰ হ'ব কংগ্ৰেছ কৰ্মী। কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে। সমালোচনাৰ অভিযোগৰ সকলো বিষ পান কৰিব। হাঁহিমুখে সকলে সমালোচনা গ্ৰহণ কৰিব কংগ্ৰেছ কৰ্মীয়ে। বিজেপি RSSৰ লগত আপোচ কৰাতকৈ কংগ্ৰেছ কৰ্মীয়ে মৃত্যুবৰণ কৰিব, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে যুৱৰাজ ৰাহুল গান্ধীয়ে। ইণ্ডিয়া এলায়েন্সৰ বিশেষ বৈঠকত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিশেষ ভাষণ। কংগ্ৰেছ RSSৰ সম্পূৰ্ণ বিপৰীত। লাখ লাখ কংগ্ৰেছ কৰ্মী নিজৰ প্ৰাণ দিবলৈ সাজু আছে, কিন্তু RSS আৰু বিজেপিৰ সৈতে কেতিয়াও কম্প্ৰমাইজ নকৰে কংগ্ৰেছে।
কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক দলতকৈ পৃথক হ'ব মৌলিকতাৰে ঘৰ লৈ উঠিছে আৰু বিজেপিয়ে ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰে আৰু আইনী ব্যৱস্থা আৰু তামোলন্ত্ৰ চোৰাংচোৱা সংস্থা বিজেপিয়ে নিয়ন্ত্ৰণ কৰে আনকি দেশৰ নিৰ্বাচন আয়োগ বিজেপিৰ দ্বাৰা নিয়ন্ত্ৰিত কংগ্ৰেছৰ আদৰ্শ সত্য আৰু অহিংসা আৰু সহমৰ্মিতা 2024 চনৰ নিৰ্বাচনত আমি পৰাজিত হোৱা নাছিলোঁ আমি জয়ী হৈছিলোঁ আগন্তুক সময়ত বিজেপি RSSে ৰাষ্ট্ৰযন্ত্ৰৰ ওপৰত আৰু অধিক নিয়ন্ত্ৰণ স্থাপন কৰিছিল আৰু নিকণ্ঠ শিৱৰ দৰে হ'ব কংগ্ৰেছ কৰ্মীসকল এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে আচলতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'